গাখীৰ ইউজ নকৰিব সকলোৱে স্কিন টাইপবিলাক বেলেগ বেলেগ থাকে মই গাখীৰ ইউজ কৰিলোঁ বুলি আপুনিও গাখীৰ ইউজ নকৰিব স্কিনটোৰ লগত আপোনাৰ স্কিনটো নিমিলিবও পাৰে সেইকাৰণে কৈছোঁ সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই কৈ যাম যে সকলৰ স্কিনত মানে গাখীৰ লগাব নালাগে সেইটো কথাও ক'ম এভৰিৱান কি খবৰ আশা কৰোঁ সকলো ভালেই আছে সকলোকে পুনৰ এবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ গৰমৰ দিনত আপুনি আপোনাৰ ছালখন সময়মতে যত্ন লোৱা উচিত যাতে গৰমৰ দিনটো আপোনাৰ ছালখন সুন্দৰ আৰু উজ্জ্বল কৰি ৰাখিব পাৰে গৰমেই হওক বা ঠাণ্ডাই হওক ছালৰ কাৰণে পানী অতি প্ৰয়োজনীয় আপোনালোকে দিনটোত 8-10 গিলাচ পানী খোৱাৰ অভ্যাস কৰক আজিৰে পৰা পানীয়ে আমাৰ শৰীৰৰ লেতেৰা বস্তুবিলাক ওলাই যোৱাত সহায় কৰে আপোনাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখে আৰু স্কিনখন উজ্জ্বলতা বঢ়োৱাত সহায় কৰিব আৰু এতিয়া আমাক লাগিব কেঁচা গাখীৰ গৰম গাখীৰ নহয় কেঁচা গাখীৰ লাগিব এয়া প্ৰায় 3 চামুচ মানৰ জোখত কেঁচা গাখীৰ লৈছোঁ আৰু এই গাখীৰখিনিত এতিয়া এটা বস্তু মিক্স কৰিম মৌজোল আমাৰ স্কিনৰ কাৰণে বহুত ভাল আৰু কেঁচা গাখীৰো আমাৰ স্কিনৰ কাৰণে বহুত ভাল মই ভিডিঅ'টোৰ মাজে মাজে কৈ যাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু ইয়াতে লৈছোঁ গাখীৰ আৰু ইয়াতে মই এতিয়া 1 চামুচ মৌ মিক্স কৰিম আৰু কেঁচা গাখীৰত থকা ভিটামিন A আৰু B এণ্টি এজিং হিচাপে কাম কৰে ই আমাৰ ছানবাৰ্ণ আঁতৰোৱাত সহায় কৰিব মুখত যদি আপোনালোকৰ ক'লা দাগ আছে সেইখিনি লাহে লাহে নাইকিয়া কৰাত সহায় কৰিব কেঁচা গাখীৰত যিখিনি ভিটামিনছ আছে সেইখিনি আমাৰ ছালখনক ভিতৰৰ পৰা মইশ্চাৰাইজ কৰাত সহায় কৰে ইয়াতে মৌ মিক্স কৰাৰ পিছত ইয়াৰ কালাৰটো অকণমান চেঞ্জ হৈ গ'ল আৰু এইখিনি মিক্স কৰা হৈ গ'ল এতিয়া আমাক লাগিব এটুকুৰা কপাহ আৰু এইখিনি এতিয়া আমি কপাহৰ সহায়ত লগাই দিম মৌৱে আমাৰ ছালৰ প্ৰাকৃতিক মইশ্চাৰাইজাৰৰ কাম কৰে গোটেইখিনি চেপি নিদিব অকণমান থাকিবলৈ দিব কেঁচা গাখীৰত থাকে ভিটামিন A, B, কেলছিয়াম আৰু বহুতো শক্তিশালী এণ্টিঅক্সিডেণ্ট থাকে যিয়ে আমাৰ মুখত হোৱা দাগ নাইকিয়া কৰাত সহায় কৰে কেঁচা গাখীৰ আপোনালোকে ক্লিনজাৰ হিচাপেও ব্যৱহাৰ কৰিব পাৰিব সদায় পানী খোৱা অভ্যাস কৰক পানী খালেও শৰীৰ চাফা হয় আৰু ছালৰ উজ্জ্বলতা বৃদ্ধি পায় মৌজোলে আমাৰ স্কিনখন নেচাৰেল এটা গ্লো অনাত সহায় কৰে ই বয়সৰ চাপ পৰাত বাধা দিয়ে আৰু এটা ধুনীয়া মইশ্চাৰাইজাৰৰ কাম কৰে সকলৰ অইলি স্কিন আৰু পিম্পল ওলাই থাকে তেওঁলোকে গাখীৰ ইউজ নকৰিব সকলৰ ড্ৰাই স্কিন তেওঁলোকে ইউজ কৰিব পাৰে যদি আপোনালোকৰ হাতত সময় নাথাকে এইটো ৰেমেডি আপোনালোকে খুব সহজতে বনাই লগাব পাৰিব গাখীৰে আমাৰ মুখখন ধুনীয়াকৈ ক্লিন কৰাত চাফা কৰাত সহায় কৰে কেঁচা গাখীৰ আপোনালোকে মুখখন চাফা কৰিবৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে আৰু এইটো মই এনেকৈ অকণমান দেৰি লগাই ৰাখিম আৰু তাৰ পাছতে কুহুমীয়া পানীৰে মুখখন ধুই দিম আজি এটা একেবাৰে সহজ ৰেমেডি আপোনালোকলৈ আগবঢ়ালোঁ আশা কৰোঁ আপোনালোকে খুব ভাল পাব এইটো লগাই এটা লাইক আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনেকুৱা লাগিলে এইটো আপোনালোকে মুখত 15 পৰা 20 মিনিট সময় ৰাখিব তাৰ পাছতে ধুই দিব মুখখন ধুই আহিলোঁ এতিয়া বহুত বেছি চাফা লাগিব আৰু মিহি লাগিব আপোনালোকে এইটো ব্যৱহাৰ কৰি চাব